2001 চনৰ পৰা যিসকল মন্ত্ৰী আছে সকলো মন্ত্ৰীকে আঁতৰাই নতুন মন্ত্ৰীসভাক সদস্যক লৈ মন্ত্ৰীসভা যদি গঠন কৰে তেনেহ'লে সম্পূৰ্ণৰূপে বিসম্বাদ আঁতৰিব বুলি আপুনি ভাবেনে নেহাশিষ শৰ্মা সম্পূৰ্ণৰূপে বিসম্বাদ তেতিয়াও নাতৰিব কাৰণ এনেকুৱা হ'ব যে কাৰণ প্ৰথম কথাটো হ'ল যে নতুনকৈ মন্ত্ৰী কাৰবাৰক নিযুক্তি দিলে যিসকল বঞ্চিত হ'ব তেওঁলোকৰ মনত আকৌ ক্ষোভৰ জাগৰণ হ'ব কাৰণ ৰাজনীতি হৈছে ক্ষমতা কেন্দ্ৰিক যিয়ে ক্ষমতাত নাথাকে সি সদায় ক্ষমতাৰ পছৰ দৌৰে এনেকুৱা এটা কথা আৰু ৰাজনীতিত ক্ষমতাহে কোনো স্থায়ী শত্ৰু স্থায়ী বন্ধু নাই ক্ষমতাটো সদায় স্থায়ী আৰু ক্ষমতাৰ পিছত দৌৰে হয় মন্ত্ৰীসভা সলনি কৰাটো অতি প্ৰয়োজনীয় কথা কাৰণ বহুতো অদক্ষ মন্ত্ৰী আমি দেখিছোঁ বহুতো অদক্ষ মন্ত্ৰী আছে যিবিলাকৰ ইতিমধ্যে কৰ্মৰ খতিয়ান হাইকমাণ্ডকে ধৰি কংগ্ৰেছৰ উচ্চস্তৰীয় নেতাসকলে গ্ৰহণ কৰি পেলাই প্ৰয়োজনীয় ব্যৱস্থা অনুসৰি তেওঁলোকক মন্ত্ৰীসভাৰ সালসলনি ঘটাই এটা নতুন ৰূপত মন্ত্ৰীসভাখন গঠন কৰিলে এটা নতুন ধৰণে গোটেই ৰাজ্যখনৰ উন্নয়নৰ কামবিলাক পৰিচালিত হ'ব বুলি মই আশা কৰোঁ আৰু তেতিয়াহ'লে এই বিধায়কসকল অসন্তুষ্ট বিধায়কসকল যিসকলে সমষ্টিত তেওঁলোকৰ কাম কৰিব পৰা নাই বা ইতিমধ্যে মন্ত্ৰীসকলে তেওঁলোকে দোষাৰোপ কৰিছে যে মন্ত্ৰীসকলে তেওঁলোকৰ কাম কাজত সহযোগিতা নকৰে সেইখিনি নিশ্চয় আঁতৰ হ'ব তেনেকুৱা ধৰণে আঁতৰ কৰিব পাৰি কিন্তু যিটো ক্ষমতা কেন্দ্ৰিক ৰাজনীতি আছে এই যিটো ভাৰতবৰ্ষত আমি অতীজৰ পৰা দেখি আহিছোঁ বা কংগ্ৰেছৰ মাজতে যিটো ক্ষমতা কেন্দ্ৰিক ৰাজনীতি আছে সেইটো কিন্তু একেবাৰে আঁতৰি যাব বুলি ক'ব নোৱাৰি হয় সাময়িকভাৱে দিব আৰু কংগ্ৰেছত সদায় বিজ্ঞানৰ ছাত্ৰ হিচাপে কওঁ কংগ্ৰেছ হাইকমাণ্ড কেন্দ্ৰিক দল হাইকমাণ্ডে যিটো দিব সেইটোৱে চলিব গতিকে হাইকমাণ্ডে এই মন্ত্ৰীসভাৰ সলনি হ'ব আৰু কিছু পৰিমাণে বিসম্বাদো আঁতৰিব হয় মই বিজু ডেকা আপোনাৰ ওচৰত যাব বিচাৰিছোঁ আপুনি পুৱাৰ পৰা উপস্থিত আছিল আপুনি কি দেখিছিল আজি বিসম্বাদী আজি এই কংগ্ৰেছ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হোৱাৰ সময়ত আপুনি হিমন্ত বিজু ডেকা বা মুন গোস্বামী আপোনালোক দুইজনে আছে যিজনে ভালকৈ দেখিছিল তেওঁৰ পৰাই মই জানিব বিচাৰিম যে হিমন্ত বিশ্ব শৰ্মা অকলে আহিছিল নে লগত তেওঁৰ লগত বিসম্বাদী বিধায়কসকল একেলগে আহিছিল বিজু হয় তেওঁলোকে যেতিয়া অসম বিধানসভাৰ সচিবালয়ত প্ৰৱেশ কৰিছিল বৈঠকত অংশগ্ৰহণ কৰাৰ ক্ষেত্ৰত তেওঁৰ সৈতে 4-5 গৰাকী বিধায়ক তাৰ পাছত আৰু 3-4খন গাড়ীত তেওঁলোকৰ সদল বলে তেওঁলোক আহিছিল আৰু তেওঁলোকে আহি সদল বলে সভাকক্ষত প্ৰৱেশ কৰিছিল কিন্তু দেখা গৈছিল যে সভা শেষ হোৱাৰ অন্তত হিমন্ত বিশ্ব শৰ্মাই বিসম্বাদী বিধায়কৰ সৈতে যোৱাৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰী তৰুণ গগৈৰ লগত যোৱা ভৰত নৰহক গাড়ীৰ পৰা নমাই হিমন্ত বিশ্ব আৰু ৰকিবুল হুছেইন একেলগে মুখ্যমন্ত্ৰীৰ সৈতে বহিছিল মুন গোস্বামী এইখিনিতে কৰোঁ যে হিমন্ত বিশ্ব শৰ্মা যেতিয়া আহিছিল সভা আৰম্ভ হোৱাৰ সময়তে আমি প্ৰথম অৱস্থাতে আমি ভিতৰৰ পৰা এক্সক্লুচিভ কিছু সময় ভিডিঅ' দেখুৱাবলৈ সক্ষম হৈছিলোঁ আৰু তাত দেখিছিলোঁ যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কিন্তু পিছৰ শাৰীত বিসম্বাদী বিধায়কসকলৰ সৈতে তেওঁ বহি আছিল আগৰ শাৰীত অন্যান্য মন্ত্ৰীসকল কিন্তু সন্মুখৰ শাৰীত বহি আছিল ইয়াৰ পৰিৱৰ্তে হিমন্ত বিশ্ব শৰ্মা কিন্তু পিছৰ শাৰীত একেবাৰে পিছৰ শাৰীত বিসম্বাদী বিধায়কসকলৰ সৈতে বহি আছিল আৰু যেতিয়া সভা শেষ হৈছিল তেতিয়া আমি দেখিবলৈ পাইছিলোঁ যে মুখ্যমন্ত্ৰী তৰুণ গগৈ প্ৰথমে গাড়ীত উঠিছিল তাৰপিছত ৰকিবুল হুছেইন আৰু সেই একে গাড়ীখনতে ভৰত নৰ উঠিবলৈ লৈছিল কিন্তু সেই সময়তে হঠাৎ হিমন্ত বিশ্ব শৰ্মা গাড়ীৰ ওচৰলৈ আহিছিল তেওঁ কৈছিল মই যাম গাড়ীখনত আৰু ভৰত নৰৰ পিছত আঁতৰি গৈছিল পিছৰ গাড়ীখনত কৈছিল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সেই গাড়ীখনত উঠিছিল আজি বৈঠকৰ এনে ঘটনা সংঘটিত হ'ল যে দেখা গৈছিল ইয়াৰ পূৰ্বে কালিৰ দিনটোত মই ইয়াত চৰ্চা অনুষ্ঠানত মই চন্দন চৰকাৰক আমন্ত্ৰণ জনাইছিলোঁ চন্দন চৰকাৰক এই বিষয়ে আজি বৈঠকত কি আলোচনা কৰিব বুলি সোধোতে তেওঁ 15 মিনিটৰ বক্তব্যৰ ভিতৰত 3বাৰকৈ বনমন্ত্ৰী ৰকিবুল হুছেইন আৰু গড় হত্যাৰ প্ৰসংগ উত্থাপন কৰিছিল কিন্তু আজি সেইজন চন্দন চৰকাৰকে বনমন্ত্ৰী ৰকিবুল হুছেইন আৰু হিমন্ত বিশ্ব শৰ্মাৰ সৈতে একেলগে সাংবাদিক মেলত দেখা গ'ল তেতিয়া চন্দন চৰকাৰক সোধা হৈছিল যে আপুনি আৰু গড় হত্যাৰ প্ৰসংগ উত্থাপন কৰিব নেকি তেতিয়া চন্দন চৰকাৰে কৈছিল আৰু কেতিয়াও নকৰোঁ আৰু ৰকিবুল হুছেইনে কৈছিল যে ভৱিষ্যতে চন্দন চৰকাৰে মোৰ বিষয়ে নকয় আমি দেখুৱাব বিচাৰিছোঁ প্ৰকৃততে কি কৈছিল বনমন্ত্ৰী ৰকিবুল হুছেইন আৰু চন্দন চৰকাৰে সেইটো নকব নৰেন্দ্ৰ মোদীৰ বিপক্ষে ক'ব কিয় ক'ব এটা আগতেও কোৱা নাই ঠিক আছে আগতে কৈছিল এতিয়া নকয় সেইটোকে দিয়ক আপোনালোকে দিয়ক যে আগতে কৈছিল এতিয়া নকয় কংগ্ৰেছ ঐক্যবদ্ধ হৈ গ'ল সেইটোকে দিয়ক আমি ভিতৰত আমি বন্ধ দুৱাৰৰ মাজত নিজৰ কথা পাতিম কংগ্ৰেছৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে প্ৰয়োজন হলে 1 মাহ নহলে 3 মাহ আমাৰ এচিএলপি হৈ থাকিব বুজাবুজিবিলাক মানে আপোনালোকে যিটো কৈছে নকব নেকি আমি মোৰ ভুল থাকিলে আজি ৰূপজ্যোতি কুৰ্মীয়ে মোক সমালোচনা কৰিছে কিবা এটা কথাত নকব নেকি কিন্তু এতিয়া প্লেটফৰ্মটো আমি ঠিক কৰিছো চিএলপি উইল বি আৱাৰ প্লেটফৰ্ম এভৰি আফটাৰ 3 months
আমাৰ বাবে দুকপাল এতিয়াৰ পৰা আমাৰ মাজত টেলিভিছন চেনেলত চন্দন চৰকাৰ বা কোনো বিধায়ক আহি পেলাই কোনো মন্ত্ৰীৰ বিৰুদ্ধে মন্তব্য নকৰিব, গতিকে বিৰোধীয়ে মন্তব্য কৰে নে ডাঙৰ কথা। ৰাজনীতিৰ লেটা খেলপথাৰখনে এক দৃশ্য দেখুৱাব বিচাৰিছোঁ। আজিৰ পৰা 8 বছৰ পূৰ্বে মই তেতিয়া টেলিভিছনৰ পেশাদাৰী সাংবাদিক নাছিলোঁ, মই এখন দৈনিক কাকতৰ সম্পাদক হিচাপে আছিলোঁ। সেই সময়ত NETV এক অনুষ্ঠানত হাফছা নামৰ এক অনুষ্ঠান ইয়াত আয়োজন কৰিছিল, য'ত সাপ্তাহিক এই অনুষ্ঠানটোত মই বিভিন্ন ৰাজনীতিবিদৰ সাক্ষাৎকাৰ লৈছিলোঁ। মই পুনৰ কৈছোঁ, তেতিয়া মই পেশাদাৰী টেলিভিছন সাংবাদিক নাছিলোঁ। সেই সময়ত হিমন্ত বিশ্ব শৰ্মাৰ কি সাক্ষাৎকাৰ আছিল, 8 বছৰ পূৰ্বৰ সাক্ষাৎকাৰৰ ভিডিঅ' আমি ইতিমধ্যে বিচাৰি পাইছোঁ, আমাৰ লাইব্ৰেৰীত জমা আছিল। 8 বছৰ আগতে হিমন্ত বিশ্ব শৰ্মাই কি কৈছিল আৰু 8 বছৰ পিছত সেই একেজন হিমন্ত বিশ্ব শৰ্মাই মোৰ সন্মুখত তৰুণ গগৈ প্ৰসংগত কি কৈছিল সেয়া দেখুৱাব বিচাৰিম। এই দেখুৱাৰ পিছতেই এই প্ৰতিবেদন দেখুৱাৰ পিছতে আমি ল'ব বিচাৰিম এটা সৰু বাণিজ্যিক বিৰতি। কিন্তু আপোনালোকে ভালকৈ মন দি শুনক 8 বছৰ আগৰ হিমন্ত বিশ্ব শৰ্মাৰ সেই গুৰুত্বপূৰ্ণ বক্তব্য। আপুনি চেছ খেলখন ধৰে তেতিয়াহ'লে মই তাৰে আটাইতকৈ লাহে লাহে খোজকাঢ়া পণী বুলি যে কয় সেই পণীত থাকিম। কিন্তু এইটো কথা ঠিক যে ৰাজনীতিৰ পথাৰখনত যিমান দিনলৈকে থাকিম সিমান দিনলৈকে পজিটিভ কণ্ট্ৰিবিউশ্যন কৰিব লাগিব, গঠনমূলক কণ্ট্ৰিবিউশ্যন। 8 বছৰৰ আগৰ সাক্ষাৎকাৰ সময় বৰ নিষ্ঠুৰ। ৰাজনীতিৰ পথাৰত সময়ে বৰ লেতেৰা খেল খেলে। তাৰেই নমুনা দেখুওৱা মাত্ৰ অসম বিধানসভা সচিবালয়ৰ কংগ্ৰেছ বিধায়িনী দলৰ কক্ষত শনিবাৰে অনুষ্ঠিত হ'ল বিধায়িনী দলৰ বৈঠক। এই বিধায়িনী দলৰ বৈঠক এইবাবেই অনুষ্ঠিত হ'বলগীয়া হ'ল যে হিমন্ত বিশ্বৰ নেতৃত্বত একাংশ বিধায়কে গগৈৰ বিৰুদ্ধে বিসম্বাদ ঘোষণা কৰিলে। এতিয়া মুকলিভাৱে গগৈৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা। কিন্তু সেইজন হিমন্ত বিশ্ব শৰ্মাই এটা সময়ত গগৈৰ প্ৰশংসাত মুখৰ হৈ পৰিছিল। 6 আগষ্ট 2005, স্থান NETVৰ ষ্টুডিঅ', অনুষ্ঠানৰ নাম হাফছা। 2005 চনত NETVত সম্প্ৰচাৰ হৈছিল এটা সাক্ষাৎকাৰ। হিমন্ত বিশ্ব শৰ্মা তেতিয়া তৰুণ গগৈৰ সোঁহাত। গগৈৰ ঘনিষ্ঠ হোৱাৰ বাবেই বহু মন্ত্ৰী বিধায়কৰ মাজত অপ্ৰিয় আছিল হিমন্ত বিশ্ব। আচলতে সেই সময়ত তৰুণ গগৈয়ে মন্ত্ৰীসভাত হিমন্ত বিশ্বৰ দৰে যুৱমন্ত্ৰীক স্থান দি গগৈয়ে আচলতে ভুল সিদ্ধান্ত লৈছিল নেকি? 8 বছৰ আগতে হিমন্ত বিশ্বই এই সংক্ৰান্তত কি কৈছিল ভালকৈ শুনক। কোৱা হৈছে তৰুণ গগৈক যুৱ নেতাৰ ওপৰত গুৰুত্ব অৰ্পণ কৰি পেলাই নিজৰ চৰকাৰখন চলাব লৈছে। এই সংক্ৰান্তত তোমাৰ মন্তব্য? আমাৰ প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ দিনৰ পৰাই কংগ্ৰেছে এটা কনচিয়াছলি এটা পলিচি ফ'ল' আপ কৰি আছে যে যুৱ প্ৰজন্মক অগ্ৰাধিকাৰ দিয়া। তাৰ অৰ্থ এইটো নহয় যে তুমি জ্যেষ্ঠজনক মই নাজানো, জ্যেষ্ঠজনত এইটো মুখ্যমন্ত্ৰীয়ে উত্তৰ দিব পাৰিব। কিন্তু মই এটা কথা বিশ্বাস কৰোঁ যে অসমত 126 জন MLA আছে, চবৰে নিজৰ সমষ্টিৰ প্ৰতি দায়িত্ব আছে। ইয়াত ছিনিয়ৰিটি জুনিয়ৰিটি কৰিলে আমাৰ সমষ্টিবিলাক এফেক্ট কৰে। যদি জালুকবাৰী মানুহে গম পায় যে এইটো নতুন MLA নতুন মন্ত্ৰী, গতিকে তেওঁ দায়িত্ব নাপাব, তেতিয়া মানুহে আমাক কিয় ভোট দিব? গতিকে এবাৰ বিধানসভা সোমোৱাৰ পিছত তাৰপিছত আৰু কাম কাজৰ ক্ষেত্ৰত জুনিয়ৰ ছিনিয়ৰিটিৰ কথা ক'লেতো আমাৰ সমষ্টিবিলাকে চাফাৰ কৰিব। হিমন্তক তেতিয়া সোধা হৈছিল এসময়ৰ হিতেশ্বৰ শইকীয়াৰ ঘনিষ্ঠ হিমন্ত বিশ্ব শৰ্মাই এতিয়া কেনেকৈ তৰুণ গগৈৰ ঘনিষ্ঠ হ'ল? প্ৰয়াত শইকীয়াৰ দিনত তুমি তেখেতৰ যথেষ্ট ঘনিষ্ঠ আছিলা। শেহতীয়াভাৱে মুখ্যমন্ত্ৰী তৰুণ গগৈ আটাইতকৈ ঘনিষ্ঠ মানুহজন তুমিয়ে পৰিগণিত হৈছা। এইখনতে মানে শচীন তেণ্ডুলকাৰৰ এটা শেহতীয়া বিজ্ঞাপন মনত পৰে। তেণ্ডুলকাৰে মানে এই বিজ্ঞাপনটোত কৈছে বষ্ট ইজ দ্য চিক্ৰেট অফ মাই এনাৰ্জি। তোমাৰ এই এনাৰ্জি মানে বেকগ্ৰাউণ্ড কি ৰহস্য কি? মই নাজানো, কিন্তু এটা কথা ঠিক যে মই ৰাতিপুৱা 7টা বজাৰ পৰা ৰাতি 3টা বজালৈকে মই নিৰন্তৰভাৱে কাম কৰোঁ। 7টা বজাৰ পৰা ৰাতি 3টা বজালৈকে আপুনি মোক যেতিয়াই ক'ব তেতিয়াই মই এক্টিভ। সেইকাৰণে কোনোবা 5 ঘণ্টা কাম কৰাতকৈ মানুহজনতকৈ 10 ঘণ্টা কাম কৰা মানুহজনৰ ইনপুট বেছি হ'ব। আৰু তুমি বিচাৰিছা যে মন্ত্ৰীসভাৰ বাকী কেইজন সদস্যৰ তুলনাত তুমি বেছি কাম কৰা? মই তেনেকে ক'লে কথাটো ভুল কৰা হ'ব। তেওঁলোক কিজানি ৰাতি 4টালৈকে কাম কৰে, এইটো মই নাজানো। মই মোৰটো ক'ব পাৰিম। মোৰ কথাটো হ'ল কি যে মোক তৰুণ গগৈ হওক হিতেশ্বৰ শইকীয়াই হওক মোক যিখিনি কাম দিয়ে সেই কামখিনি মই নিয়াৰিকৈ তেখেতে ভাল পোৱাকৈ কৰি দিয়াৰ ওপৰত মই বিশ্বাস কৰোঁ। এইবাৰ শুনক 8 বছৰৰ পূৰ্বে গগৈৰ প্ৰশংসাত গদগদ হৈ পৰা হিমন্ত বিশ্ব শৰ্মা কেনেকৈ সলনি হ'ল সময়ৰ সোঁতত। তোমাৰ দলৰে একাংশ বিধায়কে নাম প্ৰকাশ কৰিব নোখোজে, কিন্তু বিভিন্ন ধৰণে বিভিন্ন উৎসত আমাক কয় যে কাৰ্যত আচলতে স্বয়ম্ভূ মুখ্যমন্ত্ৰীজন তুমিয়ে, আচলতে গোটেই কাম কাজ তুমিয়ে কৰি আছা। আচলতে এইবিলাক কথাৰ জৰিয়তে এইবিলাক কথা কৈ পেলাই তেওঁলোকে তৰুণ গগৈৰ বিশাল ব্যক্তিত্বক অৱনমিত কৰিব খোজে। যিবিলাকে আপোনাক কয়, মই নাভাবো কংগ্ৰেছৰ মানুহে কয় বুলি, কাৰণ কংগ্ৰেছৰ নাম প্ৰকাশ আপুনি জানিব, কিন্তু মই নাভাবো যে কংগ্ৰেছৰ মানুহে তেনেকুৱা ক'ব বুলি। কাৰণ কংগ্ৰেছৰ দলত থকা প্ৰত্যেকজন মানুহে দেখে
যে তৰুণ গগৈয়ে ডিচিশ্যনবিলাক কেনেকৈ ফাৰ্মলি আৰু নিজে লয় হয় কিন্তু তেওঁ কিছুমান ডিচিশ্যন ইমপ্লিমেণ্ট কৰাৰ দায়িত্ব আমাৰ মন্ত্ৰীসকলক আমাৰ গোটেইখিনি মুখ্যমন্ত্ৰী কেন্দ্ৰিক আছিলে যে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাল পালে আমি ভাল পাইছিলোঁ তেখেতে বেয়া পাইছিলে আমি বেয়া পাইছিলোঁ গতিকে আমাৰ গোটেই ৰাজনীতিটো মুখ্যমন্ত্ৰী কেন্দ্ৰিক আছিলে কিন্তু আজি পৰিৱেশ সলনি হৈছে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া মোৰ ওপৰত কিবা এটা মন্তব্য দিয়ে তেতিয়া মই ভাবোঁ যে ইট ইজ অভিয়াছ তেখেতে এইটো মোৰ ওপৰত কমেণ্ট দিব লাগিব আৰু তেখেতে কমেণ্ট দিছে সেইটো লৈ এতিয়া ইমান চিন্তা নকৰোঁ কিন্তু কেৱল সেয়ে নহয় 8 বছৰ পূৰ্বে গগৈ সংক্ৰান্তত হিমন্তৰ স্থিতি আৰু এতিয়াৰ স্থিতিৰ মাজত আকাশ পাতাল পাৰ্থক্য দুজন চিফ মিনিষ্টাৰৰ লগত আছিলা কংগ্ৰেছৰ হিতেশ্বৰ শইকীয়াৰ লগতো আছিলা তৰুণ গগৈৰ লগতো আছে দুইজনৰ মাজত কিবা ডিফাৰেঞ্চ পাইছা দুইজনৰ বেলেগ বেলেগ ধৰণে হিতেশ্বৰ শইকীয়া আছিলে যে তেওঁ কামখিনি নিজে কৰিব আৰু তেওঁ কামখিনি খুঁটি নাটি তেওঁ শেষলৈকে তেওঁ নিজে চায় প্ৰথম আৰম্ভণিৰ পৰা খুঁটি নাটি তেওঁ গোটেইখিনি নিজে পৰ্যবেক্ষণ তৰুণ গগৈৰ কথাটো হ'ল যে হি বিলিভ ইন কালেক্টিভ লিডাৰশ্বিপ তেওঁ পলিচি দিব ফ্ৰেমৱৰ্ক দিব যে এইটো ফ্ৰেমৱৰ্কত তোমালোকে কাম কৰা আৰু ৰিজাল্ট প্ৰডিউচ কৰিব লাগিব এটা বছৰ আগত মোৰ জীৱন মুখ্যমন্ত্ৰী কেন্দ্ৰ কৰিয়ে ঘূৰিছিল আপোচ কৰিব লাগে শ্ৰদ্ধা কৰিব লাগে ভক্তি কৰিব লাগে কৃতজ্ঞতা দিব লাগে গোটেইখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে আমাৰ জীৱন আছিল এতিয়া নহয় এতিয়া পৰিৱেশ সলনি হৈ গ'ল গতিকে এতিয়া আপোচ বুজে নে কি বুজে সেইটো অসমীয়াৰ ভাষাটোতো আপোনালোকে জানিব যিজন হিমন্ত বিশ্ব শৰ্মাই এতিয়া গগৈৰ বিৰুদ্ধে শিবিৰ প্ৰস্তুত কৰিছে সেইজন হিমন্তই 8 বছৰ আগতে কি কৈছিল শুনক এতিয়া তুমি দুইজন মুখ্যমন্ত্ৰীৰ ভিতৰত কাক বেছি প্ৰিফাৰ কৰা তুমি হিতেশ্বৰ শইকীয়াক বেছি ভাল লাগে নে তৰুণ গগৈ এইটো যদি আপুনি কয় যে তোমাৰ মা আৰু দেউতাৰ ভিতৰত তুমি কাক প্ৰিফাৰ কৰা এনেকুৱা এটা প্ৰশ্ন হ'ব গতিকে কিছুমান প্ৰশ্নৰ উত্তৰ নাই ৰাজনীতিত আহিছিলোঁ হিতেশ্বৰ শইকীয়াৰ কৃপাত গতিকে তেখেতৰ প্ৰতি সদায় শ্ৰদ্ধা থাকিব তৰুণ গগৈয়ে মন্ত্ৰী পাতিছে তৰুণ গগৈয়ে কাম কৰাৰ কাৰণে এখন বহুত ডাঙৰ ক্ষেত্ৰ দিছে তৰুণ গগৈ সদায় আমাৰ কৃতজ্ঞ হৈ থাকিব সদায় পাহৰিব নোৱাৰিম গতিকে এইবিলাক হৈছে যে আপুনি কম্পেয়াৰ যে দেউতা মাৰ ভিতৰত তুমি আমি যেনেকৈ সৰু ল'ৰাজনক সোধো দেউতাক মৰম কৰা নে মাক মৰম কৰা সেইটো সম্ভৱ নহয় শিক্ষা দপ্তৰ দিলে স্বাস্থ্য দপ্তৰ দিলে মুখ্যমন্ত্ৰী ৰাইট হেণ্ড কৰি ৰাখিলে সংঘাত কৰি তাৰপিছত মুখ্যমন্ত্ৰী বিৰুদ্ধাচৰণ কৰিবলগীয়া কি হ'ল আপোনালোকৰ গোটেই ৱৰ্ডবিলাক আনডেমক্ৰেটিক হয় কোনোবাই কাৰোবাক কিবা দিব পাৰিব নেকি কংগ্ৰেছ দলত যি দিয়ে যি নিদিয়ে সোনিয়া গান্ধী ডাঙৰীয়ানীয়ে দিয়ে যি দিয়ে যি নিদিয়ে ৰাহুল গান্ধী ডাঙৰীয়ানীয়ে দিয়ে ইয়াত আপোনালোকে এনেকৈ কৈ আছে যে মোক কোনো বিধায়ক পাতাই নাই মই ক'তো ভোটেই পোৱা নাই মোক ধৰি আনিলে ক'ৰবাৰ পৰা আপোনাক কিবা এটা দি দিলে এনেকৈ নহয় আপুনি মই এজন ইলেক্টেড MLA আছিলোঁ 1 বছৰ মই মন্ত্ৰী পোৱা নাই পিছৰ বছৰ মাই পাৰ্টি ডিচাইডেড টু গিভ মি মিনিষ্ট্ৰীশ্বিপ মই মন্ত্ৰী হ'লোঁ অহাকালি পাৰ্টিয়ে ডিচাইড কৰিব মন্ত্ৰী ল'ব নালাগে মন্ত্ৰী নহ'লোঁ ইয়াত বাকী ব্যক্তিগত কথাবোৰ ক'ৰ পৰা আহে ইয়াকে কয় সময় বৰ নিষ্ঠুৰ ৰাজনীতি বৰ লেতেৰা অকথ্য ডেস্ক NDTV